HRDI পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে গৌৰীপুৰৰ আতিকা আক্তাৰে। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিলে গৌৰীপুৰৰ আতিকা আক্তাৰে। গৌৰীপুৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী আতিকা আক্তাৰ সৰ্বমুঠ 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিলে ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ বাসগৃহত আজি HRDIৰ নামনি অসমৰ জনেল কোঅৰ্ডিনেটৰ আজিজুৰ ৰহমান আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে উপস্থিত হৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে ছাত্ৰীগৰাকীক এককালীন বৃত্তি হিচাপে 10,000 টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব বুলি জনায় দিয়ে। আতিকা আক্তাৰে প্ৰথম স্থান দখল কৰা পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰে। কণমানি আতিকা আক্তাৰে চিকিৎসক হৈ ৰাইজক সহায় কৰিবলৈ সপোন দেখিছে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। মোৰ নাম আতিকা আক্তাৰ। কোন শ্ৰেণীত পঢ়া তুমি? মই 6 শ্ৰেণীত। যিটো পৰীক্ষা তুমি দিছিলা টেলেণ্ট চাৰ্চৰ, অসমৰ ভিতৰত তুমি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছা, কেনেকুৱা লাগিছে? মোক বহুত ভাল লাগিছে। ভাল লাগিছে। কি হোৱাৰ সপোন তোমাৰ? কি হোৱাৰ সপোন আছে? মোৰ সপোন ডক্টৰ হোৱাৰ আছে। ডক্টৰ হ'বৰ সপোন আছে। কোন স্কুলত পঢ়া তুমি? মই জীৱনজ্যোতি জাতীয় বিদ্যালয় পঢ়োঁ। গৌৰীপুৰ। পঢ়া শুনা কেইঘণ্টা পঢ়া কৰা তুমি? মই হাইষ্ট 2 ঘণ্টা। 2 ঘণ্টা? ইমান কম সময়ত ডক্টৰ হৈ তুমি কি কৰিবা? কি ৰাইজৰ, দুখীয়া ৰাইজক সহায় কৰিবনে নাই? কৰিব মন আছে। খুবেই আনন্দিত। কালি ৰিজাল্টটো পাই যেতিয়া আজিজুৰ ছাৰে মোক মাৰচিটি ছাৰক ফোন কৰিছে, ফোন কৰাৰ পিছত ক'লে এনেকুৱা কথা, মোৰ তেতিয়া ইমান ভাল লাগিছে, মানে কল্পনা কৰিব পৰা নাই। আৰু যিহেতু তাই আমাৰ বিদ্যালয়তে পঢ়ি আছে, আমি নিজৰ বিদ্যালয়তে মানে বিদ্যালয়খনৰ গঢ় দেউতা, সেইকাৰণে আমাৰ বহুত ভাল লাগিছে। তো মই ভাবিছোঁ অনাগত জীৱনত তাই যাতে তাইৰ যিটো সপোন, এই সপোনটো কঢ়িয়াই আনিবলৈ সক্ষম হয়, তাৰ বাবে মোৰ অন্তৰৰ পৰা বা আমাৰ স্কুলৰ পৰা মানে মোৰ অশেষ মানে শুভকামনা থাকিল। গৌৰীপুৰৰ এজন কন্যা সুখ্যাত কঢ়িয়াই আনিলে কি ক'ব? নিশ্চয়কৈ, যিহেতু যোৱাকালি আমাৰ HRDIৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম হৈছিল, এইটো অসমত হৈছিল, গোটেই অসমত। তো তাৰ ভিতৰত আমাৰ গৌৰীপুৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰী আতিকা আক্তাৰ নাম, তেওঁৰ ক্লাছ 6ত তেওঁ পঢ়ে। তো এই ছাত্ৰীজন অসমৰ ভিতৰত ক'ব লাগিব প্ৰথম স্থান দখল কৰাত মানে মই ভাবিব পৰা নাই। যেতিয়া ৰিজাল্টটো চালোঁ, ৰিজাল্টটো দিলে তেতিয়া মই চালোঁ চাৰ্চ কৰি, তেখেতৰ নাম ফাৰ্ষ্টত আহিছে, তেখেতে প্ৰথম স্থান দখল কৰিছে। তাৰ বাবে ভাল লাগিছে এটা, যিহেতু ক্লাছ 6ৰ ছাত্ৰী, তেওঁ ফাৰ্ষ্ট পজিশ্যন পাইছে অসমৰ ভিতৰত। 1 লাখৰো অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে, তাৰ ভিতৰত তেওঁ যে প্ৰথম স্থান দখল কৰিছে, এটা ক'বলৈ ভাল। এটা যিহেতু জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী তেওঁ আতিকা আক্তাৰ, আচৰিত হৈছোঁ ময়ো ৰিজাল্টটো চাই। আৰু আমাৰ যিহেতু ধুবুৰী জিলাত বিভিন্ন ঠাইত এই পৰীক্ষাটা হৈছিল, বহুতো কেন্দ্ৰ আছিল, তো তাৰ ভিতৰত যিহেতু প্ৰথম স্থান দখল কৰিছে। হয়, গৌৰীপুৰত ইয়াৰ আগত পাইছিল এনেকুৱা 3rd পজিশ্যন, 4th পজিশ্যন, 5th পজিশ্যন এনেকুৱা পাইছিল। তো এইবাৰ যে প্ৰথম স্থান দখল কৰিছে অসমৰ ভিতৰত, যিহেতু এটা আচৰিত, ভাল লাগিছে। 100 নম্বৰ আছিল, 100ৰ ভিতৰত তেওঁ 100 পাইছে। আৰু আমাৰ যিহেতু 50টা কুৱেশ্যন আছিল, এটা 2 নম্বৰ কৰি আছিল, আৰু তেওঁ 50টাই শুদ্ধ কৰিবলৈ সক্ষম হৈছে আৰু 100 নম্বৰ পাইছে। এটা গৌৰীপুৰ লগতে ধুবুৰী জিলাৰ এটা নাম কৰি আনিছে, সুনাম কৰি আনিছে, লগতে বিদ্যালয়খনলৈ সুনাম কৰি আনিছে জীৱনজ্যোতি জাতীয় বিদ্যালয়। এইটো এটা আগৰে পৰা এটা নাম আছে। আজি যিহেতু বিদ্যালয়খনৰ অধ্যক্ষ লগতে শিক্ষকসকল আছে ইয়াত, আজি তাৰ বাবে তেওঁৰ বাসগৃহত মই নিজে আহিছোঁ। যিহেতু আমাৰ কাৰ্যালয়ৰ পৰা এটা নিৰ্দেশ দিছিল, এই ছাত্ৰীজনৰ বাসগৃহত যাই কিনি তেখেতক এখন ফুলাম গামোচাৰে যি সম্বৰ্ধনা জ্ঞাপন কৰক তেওঁৰ পিতৃ মাতৃক, তাৰ বাবে আমি তেখেতৰ বাসগৃহত আজি আছোঁ। যিহেতু বিদ্যালয় বন্ধ আছে, আজি ৰবিবাৰ, কাইলৈ হয়তো বন্ধ আছে। মংগলবাৰে ভাবিছোঁ এটা তেওঁৰ বিদ্যালয়ত যদি কিবা এটা অনুষ্ঠান কৰি তেখেতক আমি ফুলাম গামোচা আৰু যদি কিবা দিয়া যায়, আৰু তেওঁ এটা এককালীনভাৱে আমাৰ ফালৰ পৰা 10,000 টকা তেওঁক দিয়া হ'ব আমাৰ স্কলাৰশ্বিপ হিচাপে। এই পুৰস্কাৰটো আমি দিম, লগতে তেওঁক এখন চাৰ্টিফিকেট, মানপত্ৰ পাব। ক'ব লাগিব ভাল লাগিছে, যিহেতু
ফাৰ্ষ্ট পজিশ্যন পাইছে আৰু অনাগত দিনত মই ছাত্ৰীজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যিহেতু তেওঁৰ মনৰ আশা যিবিলাক আছে পূৰণ হওক, ভালে থাকক, এয়া কামনা কৰিছোঁ। ধন্যবাদ। হয়, আপোনাৰ বিদ্যালয়তে অধ্যয়নত ক্লাছ 6ৰ এগৰাকী কণমানিয়ে যোৱাকালি যিটো ফলাফল ঘোষণা হৈছে তাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপুনি প্ৰিন্সিপাল হিচাপত কি কয়? হয়, পোনপ্ৰথমে মই হিউমেন ৰিচাৰ্চৰ যিসকল কৰ্মকৰ্তা তথা বিষয়ববীয়া আছে সেইসকললৈ পোনপ্ৰথমে মই বিদ্যালয়ৰ ফালৰ পৰা অধ্যক্ষ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আতিকা আক্তাৰ যি ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, গৌৰীপুৰ তথা ধুবুৰীৰ ভিতৰত গোটেই অসমৰ ভিতৰত প্ৰথম স্থান পাইছে, তাৰ বাবে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মূলতে কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা হেৰি থাকে, উৎসাহ থাকে। কিছু ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালিত, কিছু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত এটা প্লেটফৰ্ম লাগে। এই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউশ্যন যিখন আছে, এইটো এটা প্লেটফৰ্ম। এই প্লেটফৰ্মৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ ছাত্ৰীয়ে যে ভাল এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তাৰ বাবে মই তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে অনাগত দিনত তাই ভাল ফলাফল আগবঢ়াব বুলি মই কামনা কৰিছোঁ। ধন্যবাদ। এজনে যে ফাৰ্ষ্ট পজিশ্যন পাইছে গৌৰীপুৰত, কি ক'ব, কেনেকুৱা লাগিছে মনত? মোৰতো বহুত ভাল লাগিছে। মানে সিহঁতে আগৰ পৰাই পঢ়া শুনাৰ খুব মন, মানে অলপ সময় পঢ়ে কিন্তু মানে সিহঁতৰ ব্ৰেইন ওপৰলৈ ভাল দিছে। আৰু মই কৈ আছোঁ যে সিহঁতে যাতে ভৱিষ্যতে আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰে, সেইটোৱে মোৰ কামনা। আৰু আপুনি কি কাম কৰে এনে? মই এনে সব্জিৰ দোকান কৰোঁ। আতিকা আক্তাৰে এতিয়া ইমান সৰু বয়সত ইমান ডাঙৰ সপোন এটা পুহি পালিছে, যে মানে পুহিছে যে তেওঁ এদিন ডক্টৰ হৈ ৰাইজৰ কাৰণে সেৱা আগবঢ়াব, এই ক্ষেত্ৰত কি ক'ব? না, মই ঠিকে আছে। সিহঁতে আশা কৰিছে, ময়ো হাত দিম। আৰু মোৰ ভাই আছে, বড়ো ভাই আছে, সিহঁতে মোক বহুত হেল্প কৰে। সেইকাৰণে মোৰ 100% ইচ্ছা যে ইনশাল্লাহ সিহঁতে ডক্টৰে বনাম। ভাল লাগিছে। মই যেতিয়া শুনিলোঁ, মই ভবাই নাছিলোঁ যে কথাখিনি সঁচা। পিছে যেতিয়া ভাইটিয়ে হাবিবুৰ ৰহমানে যেতিয়া মোক ৰিজাল্টখিনি দেখিলে, দেখাৰ পিছত মই তাক মানে ক'লাত ল'বলৈ ক'ত ল'ম, আৰু মই সেইটো বিচাৰি পোৱা নাই। পিছে মোৰ আচল কথা হ'ল যে আপোনালোকৰ এই HRD এই যিটো ইনষ্টিটিউশ্যন আছে, সেই ইনষ্টিটিউশ্যনত মই প্ৰথমে ধন্যবাদ থাকিল। সিহঁতে যে এনেকুৱা এটা ব্যৱস্থা কৰিলে, যি ব্যৱস্থাৰ মাধ্যমত ছাত্ৰজনৰ টেলেণ্ট হয়, তাই নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিছে, মই তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাতিজীজনৰ যাতে ভৱিষ্যতে তেওঁ সপোনখন পূৰণ কৰিব পাৰে, মানে সেইটো মই কামনা কৰিছোঁ।